Hello everyone, welcome to AdmitIS. I hope everyone is doing all right. Everyone is doing good. Okay, so আজি আমি এটা নতুন এটা টপিক এটা আৰম্ভ কৰিম। ঠিক আছে, so important tunnels আৰু important pass বিলাকৰ বিষয়ে। ঠিক আছে, তাৰ বিষয়ে আহি থাকে বহুত কোৱেশ্চন যিকোনো ধৰণৰ গভৰ্ণমেণ্ট এক্সামছ বিলাকত ধৰক। ঠিক আছে, APSC হওক UPSC হওক বা আদাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম তেনেকুৱা ধৰণৰ এক্সাম বিলাকত আমি প্ৰায় দেখা পাওঁ ইম্পৰ্টেণ্ট পাছ আৰু ইম্পৰ্টেণ্ট টানেলছ বিলাকৰ বিষয়ে সুধি থাকে। বিশেষকৈ বহুত নিউজতো আছে কিছুমান টানেল, হয়নে? চ' সেইটো কাৰণে আমি সিহঁতৰ লোকেশ্যন আৰু সিহঁতৰ ইম্পৰ্টেঞ্চ, ঠিক আছে, কোন দুটা প্লেচক সিহঁতে কানেক্ট কৰিছে, তো এইবিলাক বস্তু আমি জনাটো বহুত দৰকাৰ এক্সাম পাৰ্চপেক্টিভৰ ফালৰ পৰা যদি আমি কওঁ। ঠিক আছে, দেন আমি ষ্টাৰ্ট কৰোঁ। ত' ফাৰ্ষ্ট অফ অল দেট ইজ জেটমৰ টানেল, হয়নে? বহুত নিউজতো আছে। অ'কে, চ' তাৰ লোকেশ্যনটো কেনেকুৱাকৈ আমি যদি চাওঁ, ক'ত আছে লোকেশ্যন? ইন গেন্দ্ৰাবাল ডিষ্ট্ৰিক্ট অফ জম্মু এণ্ড কাশ্মীৰ। অ'কে, চ' জম্মু এণ্ড কাশ্মীৰৰ এটা বহুত একচুৱেলি যদি চাওঁ, লাডাখ আৰু জম্মু এণ্ড কাশ্মীৰক কানেক্ট কৰিবৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট টানেল হয়। ঠিক আছে, আৰু এটা আছে ইয়াৰ পিছত, সেইটো এটা ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট অফ অল জেটমৰ টানেল। অ'কে, কানেক্টিভিটি প্ৰভাইডছ অল ৱেডাৰ কানেক্টিভিটি টু সোণমাৰ্গ। অ'কে, চ' দিছ ওৱান, এই যোনটো আমাৰ টানেল হয়। অ'কে, গাণ্ডাৰবাল ডিষ্ট্ৰিক্টৰ কাংগন জেগাটোৰ পৰা সোণমাৰ্গ জেগাটোক কানেক্ট কৰিছে। ঠিক আছে, জেটমৰ টানেল। নাও ফিচাৰ্ছখিনি তোমালোকে চাই ল'বা যে 6.5 কিলোমিটাৰ লং, হয়নে? ৰিচেণ্টলি ইনগৰেটো কৰিছে আমাৰ প্ৰাইম মিনিষ্টাৰে। অ'কে, চ' জেটমৰ টানেল। নাও নেক্সট উই হেভ জজিলা টানেল। অ'কে, কিন্তু এটা কথা মনত ৰাখিবা যে জজিলা টানেল এজ অফ নাও, ঠিক আছে, জানুৱাৰী 2025, এজ অফ নাও জজিলা টানেল ইজ ষ্টিল আণ্ডাৰ কনষ্ট্ৰাকশ্যন। অ'কে, এতিয়াও সি কনষ্ট্ৰাকশ্যনৰ পৰ্যায়তে আছে। ঠিক আছে, চ' যদি জজিলা টানেলটো যদি আমাৰ কমপ্লিট হৈ যায়, ইট উইল বি দ্য লংগেষ্ট টানেল ইন ইণ্ডিয়া। অ'কে, চ' কাক কাক কানেক্ট কৰিছে? সেই যে সোণমাৰ্গ আছিলে কাশ্মীৰৰ আৰু লাডাখৰ যোনটো দ্ৰাছ এৰিয়া। অ'কে, এতিয়া আমাৰ গোটেই লাডাখ ৰিজনটোক গোটেই মেইনলেণ্ড ইণ্ডিয়াৰ লগত থ্ৰু আউট দি ইয়াৰ, ঠিক আছে, অল ৱেডাৰ আমি এটা কানেকশ্যন প্ৰভাইড কৰিছোঁ থ্ৰু জজিলা টানেল। অ'কে, এপ্ৰক্সিমেটলি 14 কিলোমিটাৰমান হ'ব তাৰ লেন্থটো। অ'কে, যদি আমি চাওঁ এইখিনি ইয়াতে আছে, এইটো চাপ'জ আমাৰ গোটেই ৰোডটো। ঠিক আছে, ইয়াতে আছে আমাৰ জেটমৰ টানেল, আৰু তাৰ পৰা অলপমান যদি আমি আগত যাওঁ জজিলা টানেল আমি তাতে পাম। ঠিক আছে, জজিলা টানেল যোনটো এইখিনি জজিলা পাছক বাইপাছ কৰি যাব পাৰি। ঠিক আছে, দেন উই হেভ অটল টানেল। অটল টানেল ক'ত আছে? ৰোহটাং এৰিয়াত, হয়নে? ইন হিমাচল প্ৰদেশ। অ'কে, লোকেশ্যনটো মনত ৰাখিবা, ইন হিমাচল প্ৰদেশ। মানালী টু স্পিটি ভেলী। অ'কে, লাহৌল স্পিটি ভেলীক কানেক্ট কৰে কোনটো টানেলে? আমাৰ অটল টানেল। অ'কে, ৰোহটাং পাছ যোনটো হয় ন, ৰোহটাং পাছক বাইপাছ কৰি যাব পাৰি এইটো টানেলেৰে। অ'কে, চ' ইট ইজ দ্য ৱৰ্ল্ডছ লংগেষ্ট হাইৱে টানেল। ঠিক আছে, লংগেষ্ট হাইৱে টানেল এবভ 10,000 feet. দেন উই হেভ চেলা টানেল। অ'কে, চেলা টানেলত তোমালোকে এটা কথা মনত ৰাখিবা যে চেলা টানেলত মেইনলি দুটা টানেল আছে। ঠিক আছে, দেয়াৰ আৰ 2 টানেলছ ইন চেলা টানেলছ। অ'কে, ক'ত আছে লোকেশ্যন? ইন অৰুণাচল প্ৰদেশ, কানেক্টিং টাৱাং উইথ দ্য ৰেষ্ট অফ ইণ্ডিয়া। ঠিক আছে, আৰু এইটোৱে আমাৰ যিখিনি ষ্ট্ৰেটেজিক যোনটো ইম্পৰ্টেঞ্চ হয় টাৱাং যোনখিনি ৰিজন আছে। ইনফেক্ট তাতে আমি জানো ন, হেৰিত 1962 ৱাৰত টাৱাঙৰ এটা ইম্পৰ্টেণ্ট ৰোল আছিলে, হয়নে? ইনফেক্ট চাইনিজ PLA বিলাকে আহিছিলে, হয়নে? পিপলছ লিবাৰেশ্যন আৰ্মি আহি পেলাই কেপচাৰ কৰি লৈছিলে। অ'কে, চ' সেইটো কাৰণে ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ বহুত বেছি টানেলছবিলাকৰ। অ'কে, দেন উই হেভ নাথুলা পাছ। নাথুলা পাছৰ লোকেশ্যনটো চাবা ইন ছিকিম। অ'কে, ইণ্ডিয়া আৰু চাইনাৰ মাজত বাই ৰোড যেতিয়া ট্ৰেড হয়, নাথুলা পাছৰ মাজেৰেও হয়, বা নাথুলা পাছৰ থ্ৰুৱেও আমি ট্ৰেড কৰোঁ উইথ চাইনা। ঠিক আছে, বাট সেই ট্ৰেডটোৰ মানে এইটোৱে যে আমি চাইনাৰ পৰা বেছি ইম্পৰ্ট কৰোঁ আৰু বহুত কম পৰিমাণে আমি তেওঁলোকক এক্সপৰ্ট কৰোঁ। ঠিক আছে, সেই যোনটো ট্ৰেড ডেফিচিট হয় বহুত বেছি আমাৰ ইণ্ডিয়াৰ কাৰণে। অ'কে, চ' এইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট হয় মনত ৰাখিবলগীয়া। চ' নাথুলা পাছ ভেৰি ইম্পৰ্টেণ্ট পাছ। ঠিক আছে, এইটো আমাৰ যোনটো এনচিয়েণ্ট চিল্ক ৰুট আছিলে চাইনাৰ, হয়নে? চ' সেই
সিল্ক ৰুটৰে এটা পাৰ্ট আছিলে ঠিক আছে অল্টিটিউডটো চাই ৰাখিবা কিমান মিটাৰ উচ্চতাত আছে আমি যদি মেপত চাওঁ এনেকুৱাকে ঠিক আছে এইখিনি জেগাত এইখিনি আমাৰ নাথুলা পাছ ঠিক আছে নাথুলা পাছৰ ওচৰতে আৰু এটা পাছ এটা আছে ওকে জেলেপলা পাছ বুলি কয় দেন নাম্বাৰ 6 that is খাৰডুংলা পাছ খাৰডুংলা পাছৰ লোকেশ্যনটো মনত ৰাখিবা এটো হল লাডাখ ওকে কানেক্টস লে উইথ নুব্ৰা ভেলি ঠিক আছে নুব্ৰা নদীৰ উপত্যকাৰ কানেক্ট কৰে আৰু কাৰ লগত লেহৰ লগত হয়নে লাডাখৰ কেপিটেল লে আৰু খাৰডুংলাক আমি গেটৱে টু দা শায়ক এণ্ড নুব্ৰা ভেলি বুলিও কওঁ ঠিক আছে ইট ইজ দ্য হাইয়েষ্ট মটৰেবল ৰোড ইন দ্য ৱৰ্ল্ড বহুত বিলাক তাতে বাইকাৰ্ছ হওক বা টুৰিষ্ট হওক তেনেকুৱা ধৰণৰ মানুহবিলাকে তাতে ভিজিট কৰে okay then another one that is Lipulekh Pass into Lipulekh Pass যোনটো এৰিয়া এটো যদিওবা উত্তৰাখণ্ডত আছে ঠিক আছে ইউ ইণ্ডিয়া আৰু টিবেট মানে তাক কানেক্ট কৰিছে কিন্তু লিপুলেখ পাছ তোমালোকে জানা চাগে হয়নে কালাপানী যোনখিনি আমাৰ ডিসপিউটেড ৰিজন আছে নেপালে ক্লেইম কৰে সেই ৰিজনখিনিৰ আন্ডাৰতহে কিন্তু লিপুলেখ পাছটো আছে ঠিক আছে ফৰ এক্সাম্পল এই ৰিজনখিনি okay so this region is known as Kalapani region okay Kalapani region আৰু কালাপানী ৰিজন যোনখিনি এৰিয়া ঠিক আছে কালাপানী যোনখিনি এৰিয়া সেইখিনি নেপালেও ক্লেইম কৰে যে এটো খিনি আমাৰহে হয় বুলি বলে তেনেকুৱা ঠিক আছে ইম্পৰ্টেন্ট তোমাৰ এটা ৰুট হয় লিপুলেখ পাছ ফৰ কৈলাশ মানসৰোবৰ যাত্ৰা ঠিক আছে কৈলাশ মানসৰোবৰ যাত্ৰা কিন্তু বৰ্তমান হেতু বন্ধ হৈ আছে ওকে অল্টিটিউডটো চাবা 5200 মিটাৰ উচ্চতাত ঠিক আছে তো আমি আকৌ নেক্সট আমি আৰু এটা পাৰ্ট এটা আনিম ইয়াৰে ওকে সো আমি সাতটাকে 14টা ইম্পৰ্টেন্ট পাস বা ইম্পৰ্টেন্ট ৰুট আমি এক্সপ্লেইন কৰিম এটো জাৰ্নিত ঠিক আছে সো দিস ইজ দি এন্ড অফ পাৰ্ট 1 আমি আকৌ পাৰ্ট 2 ত লগ পাম ঠিক আছে সো টেক কেয়াৰ এন্ড সাবস্ক্ৰাইব টু এডভাইটাইজ ঠিক আছে